Hello viewers, good morning. Etia dinor 12টা বাজিছে ঘৰৰ পৰা জাস্ট আহি পাইছো আৰু ধূপ ডাল জ্বলাইছো। আজি অৱশ্যে অম্বুবাচী মেলা চলি আছে, চাকি জ্বলাব নাপায় সেইকাৰণে দোকানখন পটাপট সাফ চিকুণ কৰি মাত্ৰ ধূপ ডাল জ্বলাই দিছো। ওপৰত চাকি জ্বলোৱাই নাই আৰু তাৰ আগতে ৰাতিপুৱাৰ আগতে আহিয়ে সেইকাৰণে সৰু ভিডিঅ' এটা দেখাব লৈছো। আপোনালোকে যদি এই কাপোৰযোৰ বিচাৰে তেনেহ'লে অৰ্ডাৰ কৰিবলৈ নাপাহৰিব। আৰু এই কাপোৰযোৰ এই কাৰণেই দেখাইছো, এই কাপোৰযোৰ একচুৱেলি অহা কাইলৈ ডেছপাছ হ'ব, মানে পঠাই দিব লাগিব। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ, কোনোবাই হয়তো বিচাৰিব পাৰে। এই কাপোৰযোৰ কটন কেঁচাপাতৰ যোৰা হয়, খুব ধুনীয়া কাপোৰ হয়। এই কটন কেঁচাপাতৰ কাপোৰ যিসকলে পিন্ধি পাইছে তেওঁলোকক ক'বলগীয়া নাই, আৰু যিসকলে পিন্ধি পোৱা নাই তেনেহ'লে আপোনালোকে এবাৰ পিন্ধি চাবচোন। এই কটন কেঁচাপাতৰ কাপোৰবিলাক খুব ধুনীয়া হয়, একেবাৰে ধুনীয়া লুকছত হয়। বিয়া বাৰু পিন্ধিবলৈও ভাল আৰু এনি টাইমেই পিন্ধিব পাৰিব। আপোনালোকে পাটৰ কাপোৰ এযোৰ ল'লে এনি টাইম পিন্ধি থাকিব নোৱাৰে। এনেকুৱা যদি কটন কেঁচাপাতৰ কাপোৰ লয় আপোনালোকে ওচৰে পাজৰে বা খুব ধুনীয়াকৈ ফাংচনত এটেণ্ড কৰিবলৈ পাব। আৰু বহুত বিভিন্ন ধৰণৰ কালাৰ আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ ডিজাইনো থাকে। এয়া হৈছে একেবাৰে লাইট মানে এইটো কি বুলি ক'ম, আইচ ব্লুত হয় এইটো কালাৰটো, আইচ ব্লু বুলি কয়। খুব ধুনীয়া মাইল কালাৰ হয়, সকলোকে মিলে এই কাপোৰযোৰ, সকলো কালাৰকে। এই কাপোৰযোৰ একচুৱেলি কলিকতাৰ মেম এজনীয়ে লৈছে, মোৰ একচুৱেলি ৰেগুলাৰ কাষ্টমাৰ বুলিয়ে ক'ব লাগিব। তেখেতক বহুত ধন্যবাদ, তেখেতে লৈয়ে থাকে। কাইলৈ টেষ্টপাছ কৰিব লাগিব, সেইকাৰণে কাপোৰযোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এই কাপোৰযোৰ অনলি কমপ্লিট ৰেডি কৰি 2800 তেখেতক দিয়া হৈছে। আৰু তেখেতে যিহেতু মোৰ ৰেগুলাৰ কাষ্টমাৰ সেইকাৰণে 2800 কমপ্লিট দহি চহি মেখেলাখন চিলাই ৰেডি কৰি দিয়া হ'ব। কিন্তু ব্লাউজ পিচটো তেখেতে নিজেই চিলাব লাগিব, কাৰণ ব্লাউজ পিচ চিলাব নোৱাৰি। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ কাপোৰ বিচাৰে ল'বলৈ, আপোনালোকে 6409944005 আপোনালোকে কণ্টেক্ট কৰিব। আৰু তেখেতৰ একচুৱেলি DTDC ছাৰ্ভিচ বহুত হয়। অসমৰ বাহিৰলৈ গ'লে DTDC ছাৰ্ভিচ কলিকতালৈ হয়তো 200 বা 230 এনেকুৱা হৈ যাবগৈ। ওজন কৰিলে গম পোৱা যায়, ওজনৰ ওপৰতে নিৰ্ভৰ কৰে। এইখন হৈছে মেখেলাখন কিন্তু খুব আহল বহল আৰু হ'ব। এয়া তলৰ অংশত এনেকুৱা থাকিব আৰু আহল বহল থাকিব দেই। মেখেলাখন কিন্তু শকত 40 চাইজৰ যিসকলে পিন্ধে আহল বহল এনেকুৱা মেখেলাখন পাব। মেখেলাখনো খুব ধুনীয়া হয়। যদি ল'ব বিচাৰে আপোনালোকে মোক হোৱাটছআপ কৰিব 6409944005। লগতে আপোনালোকে মোৰ ইউটিউব চেনেলটোও আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন দেই। আৰু নাপাহৰিব আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ফেচবুক পেজটো আপোনালোকে যিসকলে অনলি ফ'ল' কৰি ৰাখিছে প্লিজ আপোনালোকে যিসকলে অনলি লাইক কৰি ৰাখিছে তেওঁলোকে ফ'ল' কৰি দিব দেই আপোনালোকে। এয়া আৰু ল'ব বিচাৰিলে আপোনালোকে 6409944005 আপোনালোকে কণ্টেক্ট কৰিব। আৰু মই যিটো নাম্বাৰ আপোনালোকক ৰিপিট কৰি আছোঁ এই নাম্বাৰতে আপোনালোকে বুক কৰিব। আৰু বহুত কাপোৰ আছে, আপোনালোকে চাবলৈ হোৱাটছআপ কৰিব পাৰিব। থেংক ইউ।